আমি কৰো কামটো আৰু দুখ দিও আল্লাহক, দুখ দিও ভগৱানক। সেইকাৰণে এইবাৰ মই আল্লাহকো অনুৰোধ কৰিছো, ভগৱানকো অনুৰোধ কৰিছো যে আমাৰ ঘৰত আৰু ৩-৪টাতকৈ বেছি বাচ্চা নিদিব, কাৰণ আমি লাখপতি বাইদেউ বনাব লাগে। মই ঠিকে কৈছো নে নাই কোৱা? আমাৰ এবছৰ বা ১.৫ বছৰ পিছতো আমাৰ ঘৰত যাতে বাচ্চা ৩টাতকৈ বেছি নহয়। বুজি পালে নে নাই? আৰু আমাৰ ট্ৰাইবেল মানুহ হলে ৪টালৈকেও কোনো কথা নাই। এতিয়া কিছুমানে ৭টা-৮টা জন্ম কৰি লয় আৰু সুধিলে কয় আল্লাহ দিলে কি কৰিম বুলি। তেতিয়া মই কওঁ আল্লাহ ঘৰত আহে নেকি বাচ্চা দিবৰ কাৰণে? ঘৰততো নাহে, ভগৱানতো নাহে। আমি কৰো কামটো আৰু দুখ দিও আল্লাহক, দুখ দিও ভগৱানক। সেইকাৰণে এইবাৰ মই আল্লাহকো অনুৰোধ কৰিছো, ভগৱানকো অনুৰোধ কৰিছো যে আমাৰ ঘৰত আৰু ৩-৪টাতকৈ বেছি বাচ্চা নিদিব, কাৰণ আমি লাখপতি বাইদেউ বনাব লাগে। মই ঠিকে কৈছো নে নাই কোৱা? সেইকাৰণে আজি এই লাখপতি বাইদেউ আঁচনিখন অকল মাত্ৰ আঁচনি নহয়, ইয়াৰ লগত ছচিয়েল মেছেজ আছে।